Hi friends, Somot application of merit list check কৰিবলৈ হলে আপোনালোকে প্ৰথমতে লগইন কৰি ল'ব লাগিব। লগইন কৰাৰ পিছত আপোনালোকে দেখিছে মেৰিট লিষ্টত চেক কৰি মেৰিট লিষ্ট বুলি আহিছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইনষ্টিটিউট এটা ইউনিভাৰ্চিটিৰ নাম দি দিব। মই ডিব্ৰুগড় ইউনিভাৰ্চিটি দিছোঁ, ইয়াত কলেজৰ নামটো দিব আপোনালোকে। ইয়াৰ পিছত আপোনালোকে কি সিলেক্ট কৰিছিলে ষ্ট্ৰীমটো তাতে সিলেক্ট কৰিব। ইয়াতে বৰ্তমান দেখিছে লিংক নাই, তো বৰ্তমান পৰ্টেলত মেৰিট লিষ্টসমূহ অহা নাই। সেইবাবে আপোনালোকে কলেজৰ ৱেবছাইটত গৈ কিনে নটিছত চেক কৰিব লাগিব। তাতে মেৰিট লিষ্টসমূহ আপলোড কৰিছে কলেজৰ ৱেবছাইটসমূহত। তো ঠিক তেনেদৰে মই ইয়াতে ডিব্ৰু কলেজৰ এখন চাৰ্চ কৰোঁ, ডিব্ৰু কলেজ বুলি। এতিয়া প্ৰথম অপশ্যনটো ক্লিক কৰি ইয়াতে লেটেষ্ট নটিফিকেশ্যন তাতে ৰিড মৰত ক্লিক কৰিছোঁ। ইয়াতে দেখা পোৱা গৈছে ফাৰ্ষ্ট মেৰিট লিষ্ট 2024 বুলি আছে, তাতে ৰিড মৰ কৰি দিব। তাতে PDF-টো পাই যাব আপোনালোকে। ইয়াতে কি ষ্ট্ৰীম কি হয় আপোনালোকে সিলেক্ট কৰি কিনে ডাউনলোড কৰি ল'ব। PDF-টো পাই যাব। PDF-টো ডাউনলোড কৰাৰ পিছত আপোনালোকে মেৰিট লিষ্টখন পাই যাব। ঠিক তেনেদৰে আপোনালোকে যোনটো কলেজৰ মেৰিট লিষ্ট চেক কৰিব বিচাৰিছে আপোনালোকে সেইটো কলেজৰ নাম গুগলত চাৰ্চ কৰি আপোনালোকে নটিছত ক্লিক কৰি তাতে মেৰিট লিষ্টসমূহ পাব। ঠিক আৰু এটা মই দেখাই দিছোঁ দুলীয়াজান কলেজৰ। দুলীয়াজান কলেজ চাৰ্চ কৰাৰ পিছত তাতে কলেজৰ ৱেবছাইটত যাব লাগিব। ইয়াৰ পিছত আপোনালোকে নটিছত যাব লাগিব। তাতে নটিছৰ মই ভিউ অল মাৰিম, নটিছ তাতে ভিউ অলত ক্লিক কৰিম। এতিয়া ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে মেৰিট লিষ্টৰ অপশ্যন আছে। BSc BCom আপুনি যোনটো ষ্ট্ৰীমৰ হয় তাৰ PDF-টো ডাউনলোড কৰি ল'ব। তাতে পাই যাব আপোনালোকে মেৰিট লিষ্টখন। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনালোকে এনেকৈ চেক কৰিব পাৰিব মেৰিট লিষ্টখন। যিসকলৰ নাম আহিছে তেখেতসকলে 20 আৰু 21 তাৰিখে কলেজসমূহত গৈ এডমিশ্যন কৰিব লাগিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।